পাপৰহে মাত্ৰ আজি আমাৰ ঘৰত আজি মোৰ ভাই অতিথি হয় জেইলৰ পৰা ওলাই আহিছে বহুদিনৰ মূৰত আৰু আগতকৈ তাৰ স্বাস্থ্য ভাল দেখিছোঁ মনো ভাল দেখিছোঁ বঢ়িয়া অৱস্থা সেইকাৰণে তাক এতিয়া আমি তাৰ লগত কথা পাতি আছো আজি কি ধুনীয়া ধুনীয়া গান হ'ল নহয় এই জুবিনদাৰ কাৰণে মাত মাতিব লাগিব তো মানে মানুহৰ হেল্প ল'ব লাগিব সেইকাৰণে হেল্প ল'ব আহিছো মই দাদাই হেল্প কৰে নাই মই নাজানো দাদাই অসমবাসী ৰাইজক জনাব লাগিব হেল্প কৰিব নাই মই সদায় জুবিনদাৰ কাৰণে আছো এইটো চিৰিয়াছ কথা আৰু সঁচাকৈ আছো আৰু মই আপোনালোকক ক'ব খুজিছো যে আমি সকলোৱে মিলি জুবিনদাৰ কাৰণে কাম কৰিব লাগিব জুবিনদাৰ কাৰণে মাত মাতিব লাগিব জুবিন ক্ষেত্ৰৰ অৱস্থা মই আজি আহোঁতে চাই আহিছো মই দেখাই দিব পাৰিম অৱস্থা নাই আৰু জুবিনদাৰ কাৰণে মাত মাতিব লাগিব উই নিড পিপল আউট দেয়াৰ মোৰ তাত দম থকা পোৱালি কিছুমান থাকে তহঁতি থাকিবিনে নাই আমাৰ লগত থাকিব লাগিব থাকিবিনে নাই জুবিনদাৰ কাৰণে থাকিবিনে নাই জুবিনদাৰ কাৰণে আমি কিন্তু ন্যায় চা মই এটা কথা কৈ আছো মই মন্ত্ৰী এম এল এৰ আগত মই এটা কথা মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ হা গম পাইছ গালি দিলে দেই মন্ত্ৰী এম এল এ বুলি মোৰ কথা নাই মোৰ কথা হৈছে যে আমি বেবি এটা কথা যে জুবিনদাৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিব লাগিব অলপ মানে মোৰ দৰে মুখ থকা মানুহ বিচাৰি থাকো তো সেইকাৰণে অখিল দা মোৰ কাৰণে মাত মাতে সদায় এইটো কথা মই কৈ দিলো মই ৰাইজৰ দল তই যে মামাৰ ওপৰত এটা গান লিখিছিলি এইটো গা क्या बोलते जनता रोजा তুমি লেংটা क्या बोलते जनता रोजा तुम्ही लेंगता दोस्ती यारी तोड़ तार के धर्म के नाम पे मारा मारी जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी क्या बोलते जनता रोजा तुम्ही लेंगता মই কৈছো মই ৰাইজৰ দল জইন নকৰো মই অখিল দা হিচাপে মানুহটোক ভাল পাওঁ এই মানুহটোক মোক যেনেকে মিছা NSA কেছ লগাইছে মোক যেনেকে মিছা কেছ বিলাক লগাইছে এই কেছ লগোৱা মানুহ কেছ খাটা মানুহ কেছ খোৱা মানুহ এইটো অখিল জেলৰ কথা টুটকে মুটকে আৰু কোনো ভালকে জেলখন সেক্সি বুলি ক'ব পাৰা মানুহ আমি বোলে দা জেল ইজ সেক্সি কাম নাই আৰু ইমান তোমাৰ আবে ব্ৰো ডোন্ট টক অন ল্যাঙ্গুয়েজ যদি তুমি ফিল্টার্ড হয় যদি তুমি স্ক্রিপ্টেড হয় তে তোমাৰ কাম নাই আমি আনস্ক্রিপ্টেড মানুহ আমি ফিল্টার্ড নহয় এইটো কথা এটা ইম্পৰ্টেন্ট মই ভিক্টৰ আমি আনস্ক্রিপ্টেড মানুহ উই আৰ নট কাকো কেয়াৰো নকৰো ঘণ্টা কাটিৰো নাই মই কৈছো দেখোন মই ইয়াতে যদি আহিছো ইয়াতে আহি কিনে মই এটা কথা কৈছো যে মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ মস্ত এমএলএ এটাৰ ওচৰত যদি এইখিনি গান গাব পাৰে তো গাব পাৰো ভাই তো মই বিক্ৰী যোৱা মানুহ মই নহয় মই যাক ভাল পাওঁ মই ভাল পাওঁ 100% ভাল পাওঁ এইটো কথা মনত ৰাখিলো আৰু আমাৰ অসমীয়া মানুহে এটা কথা বুজি পোৱা উচিত যে মানুহক সাপোৰ্ট কৰিলে হ'ল দল সংগঠনটো সবে ইটো পিছত সিটো অদলা বদলি চলি থাকে দেখা পাইছো আমি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে তাৰপিছত বিজেপি গুচি গ'ল ভূপেন বৰা বোলে কৈ নাই বোলে কেলা ভূপেন বৰাটোৰ কেলা লিংগটো চেক কৰিব লাগিব আলটু পালটু বকি নিদিবি নাই কথাটো কৈছো আলটু পালটু বোকা নহয় কথাটো কৈছো এইটো মোৰ ভাই দে ইয়াৰ মুখেৰে জিতি ওলাই যায় বেয়া পাব নালাগে মই উৎপাত কৰিম বুলি ভাবিলে উৎপাতটো কৰিব লাগিব তই কালি ট্ৰাকখনৰ আগফালে কেলে থিয় হৈছিলি এনে ভাল লাগিছে সি মোক সুধিছে বোলে আপুনি আগত যে গাড়ী আছে দেখা পাইছে নে চালা মোৰ গাড়ীখন সৰু তাৰ দাম পাৰ মই কেনেকে আগফালে দেখা এইবিলাক পাগলামি নকৰিবি দে মই কৈছিলো হলে গাড়ী আগফালে থিয় নহবি কেতিয়াও মাৰি পেলালে পেলাব খুন্দা মাৰি থৈ যাব গম পাবি খুন্দা মাৰি থৈ যাব এই ভূপেন বৰাৰ কথা তই বেয়াকে নকবি বেলেগ কথা কৈ ভালকে কচোন কি গালি দে তাক বেয়া শব্দ নকবি গালি বেয়া শব্দ নকবি গালি দে কি বুলি গালি দিবি ক নাই গালি দে ভূপেন বৰাক মোৰ মই কিছুমান মানে কবিতা লিখো কবিতাবিলাকত মই মানে গালি বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি ভূপেন বৰা এটা মস্ত ডাঙৰ
কৰিব লাগে উৎপাত থাকিবই লাগিব ভাই উৎপাতটো ইম্পৰ্টেণ্ট আমি অসমীয়া সঁচাকে দুখীয়া আমি একচুৱেলি দুখীয়া আমি কিছুমান যদি হাঁহি ভাল লাগিছে ভিক্তৰ দা এইটো এই দীপাংকৰ দা মই কৈ আছো দীপাংকৰ দা মানুহটো এজন মানে ভাল সাংবাদিক একদম ভাল সাংবাদিক সঁচা কথা কৈছো বেয়া কথা নকবা দেখিছে না বেয়া কথা মই কোৱা নাই বাৰু এতিয়া মই যদি কওঁ বোলে হামনে খায়া আণ্ডা হিমন্ত বিশ্ব শৰ্মা এটা মস্ত ডাঙৰ গুণ্ডা পাৰি এইটোলৈকে পাৰি কিন্তু তই বেয়া শব্দ কিছুমান কৈ দিয় মই কোৱা নাই এতিয়া ৰাইজে কিবা ক'লে মোৰতো দুখ নাই দিনটো টেনচনত আছিল তই আহি ঠাণ্ডা কৰি দিলি ভাই টেনচন লৈ লাভ নাই লাইফত টেনচন লৈ লাভ নাই এই কি বুলি কয় মই হেৰি আৰু লিখিছে বেয়া কথা নকবা বেয়া কথা নকওঁ মই বেয়া কথা এটা কোৱাও নাই এতিয়ালৈকে ক'লে মাৰো ঠিকে আছে এটা কৈছে চুমা বাবা আবে তই এটা কথা শুন চুমা বাবা নামটো যোনে দিছে সি কেইটাক চুমা খাইছে তাক সুধি চাব লাগে তহঁতে দেখা পোৱা নাই নেকি য'তে ত'তে চুমা খাই আমি বাহিৰৰ মানুহৰ সন্মুখত খাৱা নে নহয় ই ক'ত খাই সুধি কৈ দিয়ে আমি বাহিৰত খাওঁ চুমা চবৰ সন্মুখত চুমা খাওঁ আমি ভাই সিটো ক'ত খাই আহি গ'ল বে তোৰ বোলে হাগা লাগিছিল বোলে কেলা দুঘণ্টা দি হাগিছয়ে ন তই কেলা জপৰা ভয়তে পলাইছে পাগলাই হাগিয়ে বোলে বাকী হেৰি কি বুলি কয় মই আজি অখিল দাৰ তাত আহিছো ইম্পৰ্টেণ্ট কথাটো কি যে জুবিন ক্ষেত্ৰ আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে অকমান মানে কামটো কৰিব লাগে তো অকমান চাহ মই মানে অকলে বহুত যুঁজিলো অকলে যুঁজি এটা বস্তু ফিল কৰিলো যে অকলে যুঁজি থাকিলে যি টি কৰি থাকিব পাৰে না প্ৰথম কথা ই জেলত থাকোঁতে মোৰ ভাই ভিক্টৰে জেলত থাকোঁতে এটা ধুনীয়া গান লিখিছে সেই গানটো সি গাই নিদিয়ে এতিয়া সেইটো মানে সি চিক্ৰেট ৰাখিছে সেইটো গানৰ কাৰণে সেই গানটোত মই কৰিবৰ কাৰণে তাক আজি 1 লাখ টকা এটা দিম কি কৈছে 1 লাখ নহয় 10 লাখ লৈ 1 লাখ বুলি কৈছিলি কৈছিলি গানটোৰ কাৰণে 1 লাখ লাগিব তই নিজে কৈছিলি ভাই লাইভত মানুহে যিমান পইচা খুজে এইটো লৈ যাম আমি লাইভত লৈ যাম কিন্তু গানৰ কাৰণে গান এটাৰ কাৰণে মই খুজি ধুনীয়া গান লিখিছে মই খুজি এটা কথা মই চবৰে কৈছো যে পইচা খুজি কিনে লোৱাটো বেয়া কথা নহয় কিন্তু এই 2 নম্বৰী দালালি কৰি পইচা লোৱাটো বেয়া কথা খুজি ভিখাৰী হোৱাটো বেয়া কথা নহয় এইটো কথা মনত ৰাখিবি ভিক্ষা খুজিলে মধু পাই মই 3 দিন ফ্ৰীত মদ খাইছো তই জেলতো মদ খাইছ বোলে মই কেনেকৈ দিম নহয় আৰু আমি তই জেলত মদ খাইছ ভিক্তৰ দা চামুচেৰে দি বেলচা দি মাৰি আছে আবে তহঁতে গমে নাপা আঁঠু কাৰাই মাৰি আছে কালি মই ইয়াতে থাকা গালিকেইটা পাৰা নাই নহলে ইমান দেৰি কত গালি ওলাই গ'ল হয় এইটো বেলেগ কথা এইটো 50K ল'ব দিছে বেছি মইনা শইকীয়াই কৈছে আপোনাক ডাইৰেক্ট এনিৱেজ আমি লাইভ কলছ কিছুমান ল'ম কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে কিবা আছে আমি উইল টেক অন ইট আৰু সেকেন্ড কথা যে কি জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিবৰ কাৰণে ইয়াত এনে তহঁতে হেৰি চাই থাকিলে নহ'ব জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিবিনে নাই এইবিলাক মাল খেলা বেয়া কথা নকবি ফাটককে দিম তহঁতে মাত মাতিবি নাই ডেকা ল'ৰা জুবিন দাৰ ন্যায়ৰ কাৰণে চা মই এটা কথা কৈছো মই ইমান দিনে অকলে যুদ্ধ কৰিছো দেই মই আৰু এটা কথা মোৰ কিছুমান মানে লাইফত উচুল আছে উচুল বিলাক মই ফল' কৰিয়ে থাকো মই খাতিৰ নকৰো ভাই কাকো মই ক'লো দেখোন মই এই মন্ত্ৰী এম এল এৰ আগত মই গান গাওঁ ভাই বোলে মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ এই মন্ত্ৰী এম এল এ আৰু মন্ত্ৰী এম এল এ কি কৰি থাকে এইটো মোৰ মেটাৰ নকৰে মই মানে মই ভাল পাওঁ মই কাৰোবাক ভাল পোৱাটো মই এইটো পাৰ্চনেল বস্তু মই কাৰোবাক যদি ভাল পাওঁ মই ভাল পাওঁ তো মই ভাল পাওঁ অখিল দাক ভাল পাওঁ কাৰণ মোক মানে নিজা বুলি মৰম কৰে ভাইটি হিচাপে মৰম কৰে চাই মেণ্টেল হস্পিটেলে পঠাই দিয়ে মাজে মাজে কয় বোলে ইয়াক কেলা মেণ্টেল হস্পিটেলত পঠাই দিয়ে ঠিক আছে
ই একচুৱেলি অসমৰ এটা আটাইতকৈ ব্ৰিলিয়েণ্ট ল'ৰাবিলাকৰ ভিতৰত এটা সাংঘাতিক ব্ৰিলিয়েণ্ট। আজি যি দুটা গান গাই শুনালে মোক, সেই দুটা গীতৰ যিটো বাক্য গাঁথনি, সেই বাক্য গাঁথনি শুনিলে আপুনি আচৰিত হ'ব যে এটা বহুত ব্ৰিলিয়েণ্ট ল'ৰাৰ বাক্য গাঁথনি। মই সেইকাৰণে তাক লগে লগে সি কৈছে বোলে নাই এই গানটোৰ কাৰণে 1 লাখ টকা লাগিব। বোলো 1 লাখ টকা কি, তই যিমান লাগিব গানটো গাবলৈ সিমান, যিমান লাগিব সেইটো ভিডিঅ' কৰিবৰ কাৰণে তোক যিমান লাগিব সেইটো খৰচ মোৰ। পইচা খুজি ল'ম ভাই, পইচা খুজিলে পইচা পাই যায়। নাই ভালকে বনা, তই মোৰ দায়িত্ব। তই আৰু ইমান ধুনীয়া তই সেইটো হেৰিটো এটা গাচোন, এইটো কি কয় এই হিমন্তক লৈ যে লেংটা বাবা বুলি গাইছিলে, এইটো গা ভালকে গা। क्या बोलते जनता रोजा तुम्हें लेंता दोस्ती यारी तोड़ ताड़ के धर्म के नाम पे मारा मारी जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी। ओए कौन है? क्या बोलते जनता रोजा तुम्हें लेंता रोजाक लेंता বুলি কব পাৰা। লেংটা रोजाक लेंता বুলি ৰাজতন্ত্ৰ চলি থকা নাই কেলা, গণতন্ত্ৰত আছে কেলা। ঠেংগা দেখুৱাই দিবি, ঠেংগা দেখুৱাই মই আছো তোৰ লগত, মই আছো। খালি তই বেয়া মাত মাতি শব্দটো কেলা শুনিবলৈ ভাল, আচলতে হৈছে ঘেণ্টা ডাল। এইবাৰ উৰাব লাগিব দেই হিমন্তক, বুজিছ নাই? হিমন্তৰ চৰকাৰক এবাৰ উৰাব লাগিব 26ত। উৰাব পাৰিম নে নাই ক? হিমন্ত বিশ্ব শৰ্মাৰ এই চাৰিয়াৰ হাছান আহমেদ মোৰ একদম সৰুৰে লগৰ হয় নেকি? মোৰ একদম সৰুৰে লগৰ। চাৰিয়াৰ হাছান আহমেদৰ মাকজনীৰ নাম হৈছে চেনাজ মেম। চেনাজ মেমে আমাক মেথ শিকাইছিলে। চাৰিয়াৰ হাছান আহমেদ, ইয়াৰ লগত সদায় কাজিয়া মোৰ। কিন্তু মই ভাল পাওঁ, মই ইয়াক বহুত ভাল পাওঁ, বহুত ভাল পাওঁ, মই বিৰাট ভাল পাওঁ। মই উৎপাত 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 নেচেচাৰী বে, উৎপাত কৰ বেগ কেলা, আসাম মিছ উৎপাত উৎপাত মানে গানটো